নিৰাপত্তাহীনতাত ভুগি থকাৰ অভিযোগ তামাৰহাটৰ ১০৫ নং কামানডাঙ্গা গাঁও পঞ্চায়তৰ জয়ী সদস্যসকলে সভাপতি গঠনৰ বাবে ধনবল, বাহুবল আৰু মানসিক চাপ সৃষ্টি কৰি চেষ্টা চলোৱাৰ অভিযোগ। অহা ২৩ মে'ৰ পৰা ৩০ মে' তাৰিখৰ ভিতৰত গঠন হ'ব গাঁও পঞ্চায়তসমূহ। কোন হ'ব সভাপতি ইয়াকে লৈ প্ৰতিটো গাঁও পঞ্চায়তত ব্যাপক চৰ্চা আৰম্ভ হৈছে। কিন্তু তামাৰহাটৰ ১০৫ নং কামানডাঙ্গা গাঁও পঞ্চায়তত বেচা কিনা আৰু দাবী ধমকিৰ ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ জয়ী সদস্যসকলৰ। ধনবল, বাহুবল প্ৰয়োগ কৰি নিজকে সভাপতি নিৰ্বাচিত কৰিবলৈ ২-৩জন সদস্যই চেষ্টা চলোৱাৰ অভিযোগ। প্ৰথমে ৫ৰ পৰা ১০ লক্ষ টকাৰ অফাৰ পিছত নানা ভয় ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। নানান হেঁচা প্ৰয়োগ কৰি জোৰ জুলুমকৈ সভাপতি নিৰ্বাচিত কৰিবলৈ একাংশই চেষ্টা চলোৱাত পঞ্চায়তখনৰ নৱনিৰ্বাচিত সদস্যসকল নিৰাপত্তাহীনতাত ভুগি আছে। নাম শৰীফুল ইছলাম, মই কামাৰডাঙ্গা ১০৫ নং কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ আণ্ডাৰত আছোঁ। মই অকলে নহয় আৰু বাকী এইবিলাক চবেই নিউলি ইলেক্টেড মেম্বাৰ হয়। তো মই ১০ নম্বৰ ৱাৰ্ডৰ বাগডোগৰা গাঁৱৰ ইলেক্টেড মেম্বাৰ। আজি আমি ইয়াতে অহাৰ কাৰণ হ'ল আপোনালোকৰ মাধ্যমত মই আমাৰ হেৰি হ'ল পঞ্চায়তৰ আৰু CM ভিজিলেন্স এইবিলাকক মই আমালোকৰ দ্বাৰা জনাব খুজি আছোঁ যে আজি যি মানে আমাৰ গাঁৱত আমি চবেই নিউলি, আমি আগত ৰাজনীতি নাছিলোঁ। তো আমি জিকাৰ পিছত কিছুমান মানুহ আছে সেইবিলাকে আমাৰ বহুত সমস্যা দি আছে। ঘৰত হওক, ফোনত হওক, ৰাস্তাত হওক, বাহিৰত হওক, য'তে যাওঁ মানে বহুত সমস্যা কৰি আছে। মানে নাম দাম দণ্ডভেদ যিটো টাউনৰ হাতত আছে কয় চববিলাক ইউজ কৰিব। এতিয়া পইচাই হওক, শক্তিত হওক, যিটো পৰিস্থিতিত আৰু সেইবিলাকক লাগে, আমাক লাগে। গতিকে আমি চবে মিলি ডিচিশ্যন লৈছোঁ যে নাই, আমি এনেকৈ গণতান্ত্ৰিক মাধ্যমত যিটো কাম হয় আমি সেইটো কৰিম। আমি এনেকৈ কাৰো লগত নাযাওঁ। চবে আমি একেলগ হৈছোঁ। একেলগ হৈ আপোনালোকক মাতাৰ কাৰণ এইটোৱে যে আমালোকক যাতে এইবিলাক সমস্যা নিদিয়ে। আৰু আপোনালোকৰ মাধ্যমত মই আমাৰ অসম গভৰ্ণমেণ্টক জনাই আছোঁ যে যি আজি সমস্যা হৈ আছে চবে যাতে অলপ চোৱা চিতা কৰে, এইবিলাক সমস্যা যাতে নহয়। আৰু আমাৰ আৰক্ষী অধীক্ষকৰ ওচৰতো আমি যাম যাতে এইবিলাক সমস্যা নহয়। আমি সমস্যাটো হ'ল একচুৱেলি প্ৰেচিডেণ্ট, আপোনালোকে জানে যে ৱাৰ্ড মেম্বাৰে প্ৰেচিডেণ্ট ছিলেক্ট কৰিব। তো সেইকাৰণে আমাক মানে ফ'ৰ্চলি যাতে কোনোবাক মই নাম নকওঁ, মানুহ এতিয়া কাৰো নাম নকওঁ, এইবিলাক ফ'ৰ্চলি আমাক মানে প্ৰেছাৰ দি আছে মানে টাউনক ছিলেক্ট কৰিবৰ কাৰণে প্ৰেচিডেণ্ট হিচাপত। তো আমিতো এনেকৈ ছিলেক্ট নকৰোঁ কাকো। টাউন পইচা এইবিলাক অফাৰ কৰি আছে চবকে। তো আপুনি যিমান পাৰে, যাক যিমান কয়, ৫ লাখ, ১০ লাখ, ৭ লাখ, ৪ লাখ, ৩ লাখ, যিমান পাৰে সিমান কৈ আছে। তো আমি চবেই কৈছোঁ প্ৰেচিডেণ্টৰ কাৰণে, প্ৰেচিডেণ্টক সমৰ্থন দিয়াৰ কাৰণে। আমি যদি সমৰ্থন দিওঁ তো আমালোকক সেইকাৰণে অফাৰ দি আছে। অকল পইচাৰ অফাৰ নহয় আৰু শক্তিও দেখাই আছে চবে। মানে যেনে তেনে আৰু মই যে ক'লোঁ নাম দাম দণ্ডভেদ যিবিলাক ইউজ কৰিব পাৰে সেইবিলাক কৰিব চেষ্টা কৰি আছে। এতিয়া আমি আৰক্ষী অধীক্ষকৰ কাষত যাম, জনাব লাগিব, কাৰণ এইবিলাক অত্যাচাৰ আমি মানসিকভাৱে সহ্য কৰিব নোৱাৰা হৈছে এতিয়া। তো সেইকাৰণে আপোনালোকক মাতিছোঁ যাতে ইয়াৰ মাধ্যমত আমাৰ গভৰ্ণমেণ্টে এইটো চোৱা চিতা কৰে আৰু ইয়াৰ কিবা এটা, আমাৰতো 10টা সদস্য আছে, তাৰ ভিতৰত ইয়াতে 6জন আছোঁ। ইয়াতে আপোনালোকে চাই আছে আমি 6টা সদস্য আছোঁ ইয়াতে। নাই সেনেকুৱা মানে পোৱা নাই, মানে শক্তি দেখাই আছে। আৰু আমাৰ যিবিলাক পঞ্চায়তৰ মানুহ, আম মানুহ আছে সেইবিলাক চবেই জানে যে কি অত্যাচাৰটো চলি আছে। এনেকুৱা থ্ৰেটিঙে হয় এইটো। তো পইচা নহ'লে শক্তি মানে যিকোনো এটা দেখাব খুজি আছে যে ছাপোৰ্ট নিদিলে কেনেকৈ পঞ্চায়তত বহাই সেইটো চাম, এনেকুৱা চবেই কৈ আছে। আৰু সেইবিলাক কৰি আছে আমাৰ গাঁৱৰে সেইবিলাক ইলেক্টেড মেম্বাৰ হয়, বাকী বেলেগ মানুহ আছে। তো আপোনালোকৰ দ্বাৰা যাতে এইটো প্ৰব্লেম আমাৰ নহয় সেইটো আশা ৰাখিছোঁ। মই ১০৫ নং কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ ৩ নং কুকিলাডাঙ্গা গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী। মানে আমি জয়ী হোৱাৰ পিছত পঞ্চায়ত গঠন কৰাৰ কাৰণে আমাক সকলোকে মানে ফ'ৰ্চ কৰা হৈ আছে। কিন্তু আমি চেষ্টা কৰি আছোঁ, মানে আমাৰ মানে যিটো পঞ্চায়ত আছে মানে আমাৰ ইচ্ছা অনুযায়ী আমি কৰিম। আৰু মানে যোগ্য ব্যক্তি এজনক মানে আমি চিলেকশ্যন কৰিব বিচাৰি আছোঁ। মানে আমাক সকলোৱে ফ'ৰ্চ কৰি আছে, অফাৰ কৰি আছে, সেইটোৱে মানে আমাৰ অসুবিধা। সেয়াই অফাৰ কৰি আছে
মানে ডিষ্টাৰ্ব কৰি আছে আৰু ঘৰত ৰাস্তা ঘাটে এনেকুৱা মানে মই 300 ভোটৰ ব্যৱধানত জয়ী হৈছোঁ 1000 হয় মই 105 নং কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত কামাৰডাঙ্গা কুটি গাঁৱৰ বাসিন্দা মই বৰ্তমানে যোৱা ইলেকশ্যনত মই পঞ্চায়ত হিচাপে নিৰ্বাচিত হৈছিলোঁ বৰ্তমানে এক্স প্ৰেচিডেণ্ট হৈ আছোঁ একচুৱেলি আমাৰ যেটো পঞ্চায়ত ইলেকশ্যন হল অসম চৰকাৰে যিখিনি পদ্ধতি যিখিনি নিয়ম আমাক বান্ধি দিছে সেই হিচাপত 10খন ওয়াৰ্ডৰ 10খন মেম্বাৰৰ পৰা সভাপতি নিৰ্বাচন হ'ব কিন্তু এই 10খন ওয়াৰ্ডৰ পৰা 2-3টা ওয়াৰ্ডৰ মেম্বাৰসকলে মই জনামতে তেখেতে বাকি যিবিলাক সদস্য নতুনকৈ নিৰ্বাচিত হৈ আহিছে তেখেতক মানে জোৰ জবৰদস্তি কৈ কিছুমান সদস্যই তেখেতক মানে সভাপতি হিচাপে নিৰ্বাচিত কৰিব লাগিব বুলি জোৰ জবৰদস্তি কৈ ইহঁতে প্ৰস্তাৱ দি আছে আৰু ইহঁতে এইখিনি কথাত ৰাজি নোহোৱাত বিভিন্নভাৱে ইহঁতক কৈ আছে যে কিমান টকা লাগে সিমান টকাই দিম টকা সাপোর্ট নকৰিলে পঞ্চায়তত সোমাব নিদিম মাৰডাং কৰিম কেনেকৈ পঞ্চায়তত যায় এইখিনি চাম এতিয়া ঘটনা হৈছে আমাৰ যিবিলাক নৱনিৰ্বাচিত যিবিলাক আমাৰ প্ৰতিনিধি সিহঁতে সকলোৱে নিৰাপত্তাত ভুগি আছে এতিয়া এই কথাখিনি মোক অৱগত কৰিছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ধুবুৰী জিলা প্ৰশাসনৰ অধীক্ষক মহোদয় আৰু আমাৰ পঞ্চায়ত মন্ত্ৰী মহোদয় আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ওচৰত আমি ন্যায় বিচাৰিছোঁ সিহঁতে যাতে আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ এটা উচিত তদন্ত দি এইবিলাক যি কৰাপশ্যনৰ দিছে আমাৰ গাঁও পঞ্চায়ত গৈ আছে এতিয়া সিহঁতে যদি এটা মেম্বাৰক 5 লাখ 10 লাখ টাকা দিব বিচাৰিছে তেনেহ'লে আগন্তুক দিনত ইহঁতে কি কৰিব পঞ্চায়ত কি কৰিব পঞ্চায়তখন বিক্ৰী কৰিব নে কি কৰিব ইহঁতে ইমান টকা কৰ পৰা পাই আছে কিয় দিবলৈ বিচাৰি আছে গতিকে যিবিলাক সদস্য ইয়াত উপস্থিত আছে আৰু বাকি দুই এজন সদস্যৰ লগত মোৰ কথা হৈছে সিহঁতে কৈ আছে যিজন যোগ্য ব্যক্তি তাকে আমি সভাপতি পাতিম আৰু উপ সভাপতি পাতিম ইয়াতে জোৰ জবৰদস্তিৰ তো কোনো কথা নাই আমাৰ গাঁও পঞ্চায়তখন উন্নয়ন হ'ব লাগে আমাৰ ওয়াৰ্ডবিলাক উন্নয়ন হ'ব লাগে এইখিনি চিন্তাধাৰা যাৰ ভিতৰত আছে তাকে আমি সভাপতি নিৰ্বাচিত কৰিম গতিকে এটো যেটো গণতন্ত্ৰ অধিকাৰ যেটো খৰ্গ কৰি আছে ইহঁতে জোৰ জবৰদস্তি কৰি আছে ৰাইজে যদি ভাল না পায় সদস্যসকলে যদি ইহঁতক নিৰ্বাচিত নকৰে জোৰ জবৰদস্তি কৈ এনেকুৱা কৰাটো আমি সকলো সদস্যসকলে নিৰাপত্তাত ভুগি আছে এতিয়া ঘৰত থাকিব পৰা নাই ঘৰৰ পৰা ওলাব পৰা নাই একেজনৰ মোবাইলত হাজাৰ বাৰ ফোন আহি আছে একেটা নম্বৰত বেলেগ নম্বৰ দি আছে আৰু এটা দুখৰ বিষয় এইখিনি যে ইয়াত আমাৰ শিক্ষক সমাজ কিছুমান শিক্ষক সমাজ এই ভোট ক্যান্ডিডেট কিনা বেচাত নামি পৰিছে শিক্ষক সমাজ আৰু আমাৰ যিবিলাক হাৰি যোৱা ক্যান্ডিডেট আছে ইহঁতো এই আমাৰ ওয়ার্ড মেম্বার সকলক কিনা বেচাত নামি পৰিছে এইটো একটা দুৰ্ভাগ্যজনক কথা আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ কাৰণে যোৱা 5 বছৰ মই প্ৰতিনিধিত্ব কৰিছো এতে এনেকুৱা কোনো ধৰণৰ কোনো কৰাপশন কোনো ধৰণৰ কোনো দুৰ্নীতি নাছিল কিন্তু এইবেলি দেখা পাইছো যেটো সিদ্ধান্ত আমাৰ মুখ্যমন্ত্ৰী মহোদয় লৈছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু যেটো উদ্দেশ্য হিয়তে আমাৰ সদস্যসকল লৈছে বাকি পঞ্চায়তৰ কেনেকৈ কি হৈছে মই নাজানো কিন্তু আমাৰ পঞ্চায়তত যেটি হিয়তে যেটো উদ্দেশ্য লৈ ঘুৰি আছে তে ভৱিষ্যত কিন্তু আমাৰ পঞ্চায়তখন মানে বেলেগ দিশে লৈ যাব গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছো যাতে আমাৰ প্ৰশাসনে এইটো উচিত তদন্ত কৰি যাতে ব্যৱস্থা গ্ৰহণ কৰে